গাইজ গুড মৰ্ণিং। আজি মোৰ নতুন ব্লগ এটা স্বাগতম জনাইছোঁ। আজি তাৰমানে বহুত দিনৰ মূৰত ধৰি ব্লগ এটাকে বনাইছোঁ আৰু ব্লগটো হ'বলৈ গৈ আছে আমাৰ। আমি মাছ ধৰিবলৈ যাওঁ ফাইনেলি। আজি আমি মাছ ধৰিবলৈ গৈ আছোঁ। এইজনী মোৰ ঘৈণীয়েকে গৈ আছে, আমাৰ এজনী ভনীয়েকে একদম আৰু চৌটো লৈ আঁঠুৱা চাঠুৱা লৈ ৰেডি যাবলৈ। ফাইনেলি আমি গৈ আছোঁ। আজি কি সুন্দৰ নাজাৰা পৰিৱেশ আৰু আমাৰ দেখাম আজি মাছ ধৰিবলৈ যোৱাত। ফাইনেলি ৰেডি হৈছোঁ আমি যাবলৈ। সি আমাৰ আগত গৈ আছে মোৰ মানুহজনী আৰু আমাৰ ঘৰৰ ওচৰত থকা ধানটো এনেই বহুত ভালে হৈছে। বিশেষকৈ আজি তাৰমানে ফাইনেলি আমি গৈ আছোঁ চলা বিলত। আজি মেটেকা তুলিবলৈ, মেটেকা তুলি কি পাওঁ তাৰমানে সেইটোকে দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' হেল্ল' ঐ চাং এইফালে চাং এইফালে চাং কেনেকুৱা গৈ আছে। চাপৰ মানুহ আৰু দেখি টিক 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 গৈ আছে। চাপৰ মানুহটি আমাৰ চাপৰ মানুহে মাছ ধৰিবলৈ গৈছে। আজি ধান মানুহৰ সমান সমান ওখ ওখ হৈছে ধান। এইখিনি কি ধুনীয়া ধান হৈছে। থোক নকবি আৰু কি সুন্দৰ থোক হৈছে। আমাৰ ইমান নাই মাটি, এইবাৰ বেলেগৰ মাটি এইখিনি আৰু ধান ধুনীয়া ধান হৈছে। মাছ ধৰিবলৈ যাওঁতে মাছৰ ওপৰতো কথা লাগিছে, কি ধুনীয়া ধান হৈছে। আমাৰ ধান নাই। আমি এইবাৰ আমাৰ মাটিখিনি অকল এইবাৰ সৰিয়হ খেতি কৰা হৈছে। দেখাই দিম আমাৰ সৰিয়হ অলপ খেতি কৰিছিলোঁ, তাকে ব্লগ ভিডিঅ'টো এনেকৈ গৈ থাককচোন। আমি যাওঁচোন আমাৰ মাটিখিনিকো দেখাম সৰিয়হ সিঁচা গাইছ। আৰু আমি ফাইনেলি তাৰমানে আজি মাছ ধৰিবলৈ যাওঁ মানে গৈছোঁগৈ। আমাৰ আগত গৈ আছে মোৰ পাছজনী ভণ্টি, আগতজনী মোৰ এক্স গাৰ্লফ্ৰেণ্ডজনী গৈ আছে। সেইজনী এক্স গাৰ্লফ্ৰেণ্ডজনী গৈ আছে আগত। যিখন সন্দেহবাদী কৰে নহয় গাইছ, নকবি আৰু। বলক আমি যাওঁ মাছ ধৰিবলৈ। আমি গৈ আছোঁ যাওঁচোন বাৰু। মাছ পাওঁ নে নাপাওঁ আপোনাক দেখাবলৈ খুজিম। বলক গাইছে। ইয়াত সৰিয়হ খেতি অকলে গোটেই সৰিয়হ হৈ গ'ল। এইখিনি গোটেই পৰিৱেশ সৰিয়হ হৈ গ'ল আৰু আমাৰ সেইখিনি সৰিয়হত আছে গাইছ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আহি পালোঁহি ফাইনেলি। বৰ্তমান আমাৰ সৰিয়হখিনি সেইখিনি অলপ আঁতৰত আছে, তাকে সৰিয়হখিনি দেখাব নোখোজোঁ আৰু। আমি যাওঁ মাছ ধৰিবলৈ, হয় নাই? হেল্ল' যাই মাছ ধৰিবলৈ যাওঁ, হয় নাই? সেই তাৰমানে মই এনেকুৱা সন্দেহ কৰা তাৰমানেতো মই তাৰমানে বেলেগ বোৱাৰী পতাইছোঁ, বেলেগ ছোৱালী পতাইছোঁ কোৱালি খাকৈ যিখন হাঙে নহয় একদম নকবি আৰু। এদিন তহঁতে চবৰ আগত প্ৰকাশ কৰি দিম, গোটেই কথা বাতৰি শেষ কৰি দিম তাৰমানে। কৈ মেলি তাৰমানে মই তাৰমানে কৈ দিম। আৰু এইকেইদিন তাৰমানে মোক কেনিবা যাবই নোৱাৰে, যিখন সন্দেহ কৰে নহয়। মই যেনিবা বেলেগ বোৱাৰী বিয়াই পাতিছোঁ যেনিবা আৰু কিবাই কৈছোঁ যেনিবা কৰা লিখীয়া তাৰমানে। তাকে কি কৰিবি আৰু, বিয়া পাতিলে সেইবোৰে দুখ আৰু। মাইকীবোৰ সন্দেহ কেনি যাব নোৱাৰে, ওলাব নোৱাৰে, আকৌ সন্দেহ কৰি থাকে, হয় নাই? হে হয় নে নহয়? নহয় দেখিলি এতিয়া কি কৈছে তহঁতৰ আগত ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ যে, সেইটো কি কৈছে? নহয় বুলি কৈছে। তাৰ আগত এটা কথা কওঁ গাইজ, আমাৰ গাঁৱৰ আমাৰগৈ মানুহ তাৰমানে এইকেইদিন নাই তাৰমানে। বিশেষকৈ আপোনালোকে যদি খবৰ পায় কণ্টেক্ট কৰিব। আপোনালোকৰ নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম। সেইজন আপোনালোক ফটো কপি দি দিম। সেইজন মানুহ নাই, 2 দিন 3 দিনকৈ হেৰাই গ'ল। ই গৈছিলে জীয়েকৰ ঘৰলৈ গৈছিলে। ফাইনেলি জীয়েকৰ ঘৰলৈ গৈ মেলি গাড়ী এখনত বোলে হেনো নামি পেলাই এই গাড়ীখন এৰি থৈ গুচি গ'ল বোলে হেনো। সেইটো তাৰমানে হৈ পেলাই এতিয়া ফেচবুকত তাৰমানে পূৰা পপুলাৰিটি হৈ আছে। তাকে আপোনালোকে যদি পায় তেতিয়া কণ্টেক্ট কৰিব। নাম্বাৰটো ডিছক্ৰিপশ্যনত দিম। তাকে সেই নাম্বাৰত কণ্টেক্ট কৰিব নাপায়। ফাইনেলি আমি আহি পালোঁহি চলা পথাৰখন। আমি যি মাছ ধৰা জেগাত চাব পাৰে অকল মেটেকাতে মাছ ধৰিম। মেটেকাত মাছ উঠিবই তাৰমানে গাইছ। আমি আহি পালোঁ, অলপ জিৰণি লৈছে আমাৰ এইজনী চুইটিজনী আহি আছে। আৰু ফাইনেলি আমি ওচৰত পালোঁহি মাছ ধৰিবলৈ। আৰু গাইছ
ভিডিঅ'টো চাই থাকিব শেষলৈকে ফাইনেলি মই দেখাবলৈ চেষ্টা কৰিম বিলত এইয়া গাইছ মেটেকা খুব মেটেকা আছে মেটেকাতে মাছ হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকিব মাছ ধৰি আহিলোঁ ফাইনেলি দেখিছে এইখন ইমান লেতেৰা ফেদেলা হৈ আছে আৰু মাছ কিমান পালোঁ তাক কি বুলি কয় আনবক্সিং কৰিবলৈ গৈ আছোঁ গাইছ চাব পাৰে এইটো আমাৰ খাম্বাটো য'ত নেকি আমি মাছ ধৰিবলৈ গৈছিলোঁ আপোনালোকক দেখাম এতিয়া চাব থুকা এইয়া গাইছ ককৰা গৰৈ মাছ ঢেৰ কেইটামান পালোঁ মাছ গাইছ কষ্ট কৰা ফল গৈছে সদায় মিঠা বুলি কৈছে হ'লেও কষ্ট কৰি ধৰিলোঁ পা এই দালি দেখি এই দালি কুচিয়া হয় কুচিয়া সাপৰ লিখা গাইছ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপায় বাৰু বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম